আজি উচ্ছেদনত যি বৰ্বৰ গোলাগুলি কৰিলে তাক আমি মুছলিম ছাত্ৰ সন্থাৰ তীব্ৰ ভাষাৰে অভিনন্দন দিছোঁ। আজি পাইকানত অসম আৰক্ষীৰ দ্বাৰা যি বৰ্বৰ আক্ৰমণ হ'ল সৰ্বসাধাৰণ ৰাইজৰ ওপৰত তাক আমি অভিনন্দন দিছোঁ। আমাৰ স্থিতি স্পষ্ট। মুছাই আগতে কৈ আছিলে যে প্ৰথমতে এই যিসকল মাটি উচ্ছেদিত লোকসকলক প্ৰথমতে পুনৰ সংস্থাপন দিয়ক, তাৰপিছত তেওঁলোকে উচ্ছেদ কৰে, তাত আমাৰ কোনো আপত্তি নাই। কিন্তু আজি অসম চৰকাৰৰ লগতে অসম আৰক্ষীয়ে কিন্তু আজি মাননীয় মহামান্য উচ্চতম ন্যায়ালয়ৰ যি অৰ্ডাৰ আছিলে তাক কিন্তু ভাইলেট কৰাৰ পৰিলক্ষিত হৈছে। আজি উচ্ছেদৰ পূৰ্বে এই লোকসকলক কিন্তু পুনৰ সংস্থাপন কিয় কৰা নাই? এওঁলোক সংযুক্ত নাগৰিক নহয়, এওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক। এওঁলোকৰ পূৰ্বপুৰুষ তিনিটা পুৰুষ ইয়াতে থাকি নিজৰ জীৱন নিৰ্বাহ কৰি আছে। আজি এই মানুহখিনি প্ৰকৃততে কোন? অসম চৰকাৰে কেতিয়াবা তদন্ত লৈছে নে? অসম চৰকাৰৰ এটা নিশ্চয় আইন আছে যেন কিছুদিন পিছে সাৰ্ভে হ'ব লাগে, যেন চৰকাৰী মাটিত কোনে বসবাস কৰি আছে তেওঁলোকক এলাৰ্টমেণ্ট দিব লাগে। কিন্তু বিগত দিনত যি চৰকাৰ আহিছে কোনো চৰকাৰে কিন্তু এই মানুহখিনিক মাটিৰ এলাৰ্টমেণ্ট দিয়াৰ পৰা বিৰত থাকিল। সদায় এই মানুহখিনিক লৈ পেলাই কিছু ৰাজনীতি কৰি আহিছে। গতিকে আজি দেখা গৈছে যে পাইকানত আজি গুলিয়াই এজন নিৰোহী মানুহে হত্যা কৰা হ'ল। গতিকে ইয়াৰ কাৰণে জগৰীয়া কোন? অসম চৰকাৰ, অসমৰ গৃহ বিভাগ, অসম আৰক্ষী সম্পূৰ্ণৰূপে ইয়াৰ কাৰণে দায়ী। গতিকে সেইজন এছপিক অতি শীঘ্ৰে নিলম্বন কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। যিজনৰ নিৰ্দেশত আজি এজন নিৰোহী মানুহ গুলিয়াই হত্যা কৰা হ'ল। গতিকে আমি আহ্বান জনাইছোঁ মুছাৰ ফালৰ পৰা, যিহেতু ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ, ইয়াতে সকলো থকাৰ অধিকাৰ আছে। আমি অন্ন বস্ত্ৰৰ সুৰক্ষাৰ স্বাৰ্থত আমি কথা কৈছোঁ, যিহেতু ভাৰতীয় সংবিধানে অন্ন বস্ত্ৰৰ কথা কৈছে। গতিকে এই মানুহখিনি আজিলৈকে কিয় মাটিৰ পাট্টা দিয়া হোৱা নাই? এই মানুহখিনিতো বাংলাদেশী নহয়, সংযুক্ত নাগৰিক নহয়। এই মানুহখিনি যদি সঁচাকৈ সংযুক্ত নাগৰিক হ'লেহেঁতেন আপোনালোকে কিয় তেওঁলোকক ক্ষতিপূৰণ দিছে? ক্ষতিপূৰণ দিয়াৰ চেষ্টা কৰিছে যে 50,000 টকা 1 কটা মাটি দিয়াৰ কাৰণে এটা আপোনালোকে বেনাৰ আনি দিছে। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আপোনালোকে যি উচ্ছেদৰ নামত ৰাজনীতি কৰিব আৰম্ভ কৰিছে, একমাত্ৰ বনিয়া গোষ্ঠীক আপোনালোকে আদানী আম্বানী পতঞ্জলিক আপোনালোকে মাটি দিয়াৰ যি ষড়যন্ত্ৰ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। প্ৰথমতে এই গৃহহীন ভূমিহীন মানুহখিনিক আপোনালোকে ভূমি পট্টা প্ৰদান কৰক, কাৰণ এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত নিজৰ মাটি হেৰুৱাই আজি চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে। আপোনালোকৰ নৈতিক দায়িত্ব আছিল প্ৰথমতে ছাৰ্ভে কৰি এই মানুহখিনিক পুনৰ সংস্থাপন কৰা। গতিকে সেইখিনি নকৰি আজি ফৰেষ্ট এৰিয়াতো যদি মানুহ থাকে, নিশ্চয় ফৰেষ্ট এক্ট এটা আছে, যেন আপোনালোকৰ নিশ্চয় চৰকাৰী এটা আইন আছে, যি আইনৰ জৰিয়তে ছাৰ্ভে কৰি মানুহখিনিক আপোনালোকে ভূমি পট্টা দিব পাৰিলেহেঁতেন। গতিকে সদায় কিন্তু একাংশ ৰাজনৈতিক নেতাসকলে মুছলমানক ভোট বেংকৰ ৰাজনীতি হিচাপে ব্যৱহাৰ কৰিছে। সেই পালি নেতাসকল আজি ক'ত? যিসকলে সদায় নিজকে সংখ্যালঘু দৰিদ্ৰী মন্ত্ৰী বুলি কৈ ফুৰিছিলে, আজি সেই মন্ত্ৰীসকলে নিজৰ জাতিৰ সমস্যা কিয় সমাধান কৰিব পৰা নাই? গতিকে আমি মুছলমানৰ নিৰাপত্তাৰ স্বাৰ্থত পুনৰবাৰ কৈছোঁ যে নিৰাপত্তাৰ স্বাৰ্থত এই মানুহখিনিক আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক।